Hello my dear aspirants, আশা কৰো আপোনালোক সকলোবোৰ ভালে আছে। আশা কৰো আপোনালোকে আপোনালোকৰ স্লেটৰ প্ৰিপাৰেচন ভালকৈ কৰি আছে আৰু নেটৰো কৰি আছে। নেটৰটো ফৰ্ম ফিল আপ উলাই গৈছে, মই লাষ্ট ভিডিওটোত কৈছিলো। আৰু এটা কথা মই ক'ব বিচাৰো, আজি কিছুদিন আগতে মই এটা ভিডিও দিছিলো ৰিগাৰ্ডিং স্লেট সাৰ্টিফিকেট কালেকশন। সেই ভিডিওটোত ইমানে কুৱেৰি আহিছিলে, ইমানে কমেন্টস আহিছিলে যে লিংকটো দেখোন এক্টিভেট হোৱা নাই, পেমেন্ট দেখোন কৰিব পৰা নাই। একচুয়ালি হেতু বহুত পুৰণা ভিডিও হয়, 2023 ৰে ভিডিও হয়। তেতিয়া মানে যিখিনি সময়ত মই ভিডিওটো বনাইছিলো তেতিয়া পেমেন্ট লিংক এক্টিভেট হৈ গৈছিলে, হেকাৰণে মই বনাব পাৰিছিলো। তেনেকে মই পেমেন্ট কৰি কালেক্ট কৰিছিলো সাৰ্টিফিকেটখন। কিন্তু যেতিয়া মই ভিডিওটো দিছিলো আজি এমাহমান আগত, তেতিয়া হেতু লিংক নাছিলে খোল খোৱা। মই সো হেকাৰণে গোটেইখিনি কথা মই লিখি দিছিলো কমেন্টত। তাৰ পিছতো বহুতৰ মানে কোৱেশ্চন আছিলে যে খোল খোৱা নাই কিবা নাই। কিন্তু এতিয়া সেই প্ৰবলেমটো সলভ হ'ল একচুয়ালি, কাৰণ কি এতিয়া 45 ডেজ পাৰ হৈ গ'ল আপোনালোকৰ ৰিজাল্ট আহাৰ। সো যেতিয়া 45 ডেজ পাৰ হৈ যায় তাৰ পিছতহে পেমেন্ট লিংক খোল খায় আৰু তাৰ পিছতে আপোনালোকে সাৰ্টিফিকেট কালেক্ট কৰিব পাৰে। সো এতিয়া গৈ চাব ওয়েবসাইটত, মই গোটেইখিনি আগৰ নিচিনাকৈ ইয়াতেও আকৌ কৈ দিম, গোটেইখিনি লিখি দিছো, চাই ল'ব এবাৰ কোনটো ওয়েবসাইটত যাব, কি কৰিব। তাতে গৈ আপোনালোকে পেমেন্ট কৰিব পাৰে। সো পেমেন্টটো তাতে গৈ কৰিব আৰু বাকি যিখিনি মই কৈছিলো ইয়াৰ আগৰ ভিডিওটোত গোটেইখিনি ফলো কৰিব প্ৰসেস। এতিয়া আকৌ সেম কথা মই নকওঁ, কাৰণ কি অলৰেডি আপোনালোকে চালে। যদি চোৱা নাই ইয়াৰ আগৰ ভিডিও এটা চাব পাৰে, হাউ টু কালেক্ট স্লেট সাৰ্টিফিকেট বুলি এটা ভিডিও বনাইছো। তাতে স্টেপ বাই স্টেপ মই গোটেইখিনি কৈ দিছো কেনেকৈ আপোনালোকে কি কি লৈ যাব, লগত কি কি ডকুমেন্টস ল'ব। এতিয়া মই কুইকলি এটোৱে কওঁ যে আপোনালোকে আপোনালোকৰ এমএসএ মাৰ্কশিটখন, স্লেটৰ এডমিট কাৰ্ডখন, তাৰ পিছত পেমেন্ট অনলাইন কৰিব। পেমেন্ট কেতিয়াও অফলাইনত নাযাব, বহুত প্ৰবলেম হ'ব অফলাইন কৰিব গলে। অনলাইন পেমেন্ট কৰিব। অনলাইন পেমেন্ট কৰাৰ পিছত যেটো আপোনালোকে পেমেন্ট একনলেজমেন্ট স্লিপ এখন পাব, সেইখন লৈ যাবলৈ নাপাহৰিব। সেইখন আপোনালোকে প্ৰিন্ট আউট কৰি সেইখন লৈ যাব। আৰু বাকি যি যি ডকুমেন্টস গোটেইখিনি লাগে, এখন এপ্লিকেশন লাগিব। আপোনালোকে এপ্লিকেশন এখন লিখি লৈ যাব লাগিব যে আপোনালোকে বিচাৰিছে আপোনালোকৰ সাৰ্টিফিকেট। গোটেইখিনি ডিটেইল মই ইয়াৰ আগৰ ভিডিওটোত কৈছো, সেম ভিডিও ৰিপিট নকৰো। সো তেনেকে ফলো কৰি আপোনালোক যাওক স্লেটৰ অফিসত, যেটো জালুকবাৰীত আছে। এড্ৰেছও দিয়া আছে মোৰ আগৰ ভিডিওটোত। তেনেকে কালেক্ট কৰক। খালি মই এই ভিডিওটো বনোৱাৰ ইটোৱে এইম হয় যে এতিয়া ফাইনালি সেই লিংকটো ওপেন হৈ গৈছে, মানে আপোনালোকে পেমেন্ট কৰি এতিয়া সাৰ্টিফিকেট কালেক্ট কৰিব পাৰে। যোনে যোনে এতিয়ালৈ গম পোৱা নাই, আই থিংক এই ভিডিওটোৰ হেল্প লৈ আপোনালোকে এটো গম পালে যে সেই কামটো এতিয়া কৰিব পাৰিব। সো জলদিকে বেছি দেৰি নকৰাকৈ পেমেন্ট কৰক আৰু পেমেন্ট কৰি আপোনালোকে যাওক স্লেটৰ অফিসত। গোটেই এটা ফাইল লৈ যাওক, গোটেই ডকুমেন্টসবোৰ লৈ যাওক যি যি লাগে, আৰু গৈ তাতে জমা দিয়ক। আৰু যদি বেছি ষ্টুডেন্টৰ ভিৰ নাথাকে তেতিয়া 10-15 মিনিটৰ ভিতৰত আপোনালোকে পাই যাব। খালি আপুনি নিজে বিচাৰিব লাগিব, মানে সাৰ্টিফিকেটখন। অকণমান দেৰিকৈ গ'লেও একো লছ নাই, তথাপিও বহুত দেৰিও নকৰিব। অলপ কিছুদিন পিছত গ'লে ভিৰটো কম পাব, তেতিয়া বেছি দেৰি আপুনি ৰখিব নালাগে। আৰু যদি এতিয়াই যায় তেতিয়া অবভিয়াছলি ভিৰটো অকণ বেছি পাব। আৰু বেছি সাৰ্টিফিকেট থাকিব ন, তো বেছি আপুনি বিচাৰিবলৈ, তাতে কোনো বিচাৰি নিদিয়ে, আপুনি নিজে নিজৰ সাৰ্টিফিকেটখন বিচাৰিব লাগিব। বেয়া নালাগে, সেইটো কাম কৰি ভালেই লাগে বাৰু। তাৰপিছত আপুনি সাৰ্টিফিকেটখন তাৰপিছত পাই যাব। সো এতিয়া বেছি দেৰি নকৰিব, জলদি এই কামখিনি কৰি লওক। আশা কৰোঁ ভিডিওটো হেল্পফুল আছিলে, পটককৈ মই বনাই দিলোঁ যাতে আৰু কনফিউজন নাথাকে। সো পঢ়ি গৈ থাকক, ভালকৈ প্ৰিপেয়াৰ কৰি গৈ থাকক। লাষ্টত এইটোৱে কওঁ যে যদি মোৰ পৰা স্লেটৰ কোচিং ল'ব বিচাৰে তেতিয়াহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে আৰু কমেণ্ট কৰিলেও হ'ব। আশা কৰোঁ ভিডিওটো ভাল পালে। বাই।